কেতিয়াবা টনাটনি ফেচ টু ফেচ কৰিলি 30 নহলেও 50 তো বিয়াখন হ'ল লাহি মৰমৰ লাহৰি ভেলেকি বানহানি মিঠা হাঁহি মাৰি এইজনী মৰমৰ পত্নী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী তোমাৰ ৰাতি ভূতে কৰিলে নেকি বাৰু মোৰটো আছে পাই ক'ত পালানো গোসাঁই ঘৰৰ পিছফালে পেলাই থৈছিল তই চুৰ কৰিছ কৰ কিন্তু এনেকে ফটকা যে ডাইৰেক্ট মুখৰ ওচৰত জ্বলাব নালাগে জাননে নেজানো সেইটো ইনফৰমেশ্যন নাই নহয় আৰু এইটো ফুটি গলে যে তোৰ মুখখন চেলুৱা মুৰ্গীটোৰ নিচিনা হ'ব জাননে তাৰপিছত মছলা দি ড্ৰাই ফ্ৰাই কৰি খুৱাই ভাল হ'ব দাদা খুৱাই দিয়া অ'কে দাদা দাদা লাইফত ফাৰ্ষ্ট টাইম মালিক পক্ষৰ লগত বহি একেলগে সুৰাপান কৰিছোঁ মনটো বিৰাট ফূৰ্তি লাগিছে সুৰা নহয় দেহা চুলাই আচ্ছা তুমি যে মালিক পক্ষ বুলি ক'লা হয় দাদা কি ভাবি ক'লা দাদা মই কি চোৰ মই প্ৰফেচনেলি চোৰ মই যাৰ ঘৰত চুৰ কৰোঁ সেয়া মোৰ মালিক পক্ষ উইলিংলি কৈছোঁ আপোনালোকৰ ঘৰত মই চুৰ কৰোঁ সেইকাৰণে আপুনি মোৰ মালিক পক্ষক মই বিৰাট সন্মান কৰোঁ তাৰমানে তুমি মোক সন্মান কৰা হয় দাদা তুমি মোক সঁচাকে সন্মান কৰা হয় দাদা হাঁহি উঠি যায়হে দাদা সন্মান কৰিলে ৰেচপেক্টহে কৰিব লাগে আপোনাৰ হাঁহি উঠিছে যে দেহা LP পাছ সন্মান ৰেচপেক্ট এটাই শব্দ অলগদ্ধ ভাষাটোতো বেলেগ এইডালে জমাইছে আজি মোৰ ইমান দুখ এইডালে জমাবলৈ এৰা নাই দাদা আপোনাৰ দুখ কি কাৰণে লাগিছে মই চুৰ নকৰা কাৰণে নহয় মই নিজে চুৰ কাৰণে মই এক প্ৰকাৰৰ এটা চুৰেই সুবিধা পালেই ব্লেকমেইল কৰোঁ নিজৰ ঘৰৰ মানুহকো এৰা নাই বাহিৰা মানুহকো কৰোঁ এটা সুবিধাবাদী ল'ৰা ফাঁকিবাজ মই যেতিয়া সৰু আছিলোঁ মা দেউতাই মোক লৈ বৰ আশা কৰিছিল মোৰ নাম থৈছিলে ৰাজকুমাৰ মোৰ ল'ৰা ডাঙৰ হৈ ডাক্তৰ হ'ব চবৰে ইলাজ কৰিব মা মৰিবৰ সময়ত ডাক্তৰে আহি নাপালে মই যদি ডাক্তৰ হলো হয় মাক বচাব পাৰিলো হয় মই কি হলো ব্লেকমেইলাৰ মোক কোনেও ভাল নাপায় কোনেও দেখিব নোৱাৰে মোক ঘৰত থাকিবই নিদিলে মোক ভাল পাই
মোৰ ভণ্টিয়ে ভাল পায় ভণ্টি বহুত ভাল পায় আৰু আজি মই ভণ্টিৰ ঘৰখনকে জোঁৱাই মোক ভাল পায় জোঁৱাই মোক বহুত ভাল পায় ভাল ল'ৰা পালে ভণ্টিয়ে ভাল ল'ৰা পালে দেহা দাদা মই যামগৈ কিবা এটা বাহানা উলিয়াই মই যামগৈ দাদা আপুনি নাযাব না আপুনি গ'লেকে বিৰাট বেয়া লাগিব আপোনাৰ কামৰটো বিৰাট ভাল পাওঁ মই নিজে যে বেয়া পাওঁ নিজে বহুত বেয়া পাওঁ মই থাকিলে দাদা দেউতা জোঁৱাই চব মানসিক অশান্তিত থাকিব আৰু এই মানসিক অশান্তিটো হৈছে আটাইতকৈ ডাঙৰ অশান্তি বুজিছা কনাই তুমি কান্দিছা কিয় দেহা মা মৰাৰ পিছত ফাৰ্ষ্ট টাইম কোনোবাই মোৰ নামটো ধৰি মাতিছে দেহাটো নেকান্দিবা ইটছ অল ৰাইট থেংক ইউ দাদা এই কথা এটা কোৱাচোন সোধক দাদা তুমি যে এই শকতাবত নুদুকা মানুহজনী পালা কেনেকে পালা ক'লে মানুহে হাঁহে মই নাহাঁহো একদম প্ৰমিছ মই যেতিয়া 2 বছৰমান আছিলোঁ তেতিয়া দেউতাই মাক এৰি বেলেগ এজনী মানুহলৈ পলাই গুচি গ'ল মায়ে চলিব নোৱাৰি আটা ঘৰত চুৰ কৰিবলৈ ধৰিলে এদিন মই 10 বছৰমান থাকোঁতে এঘৰত মায়ে হাঁহ চুৰ কৰোঁতে ধৰা পৰিল মানুহে পালে মাৰিয়ে পেলালে মই গৈ নাপালোগৈ দাদা মই গৈ পাওঁতে মা শুই আছে মই জগাইছো মানুহতে মানুহক কৈছো ডাক্তৰাত কোনেও কাষ চাপি অহা নাই অকলে ডাকিনী মাক এটা গাঁতত পুতিছো তাৰপিছত ৰাইজে নামঘৰৰ বাহিৰত বহুৱাই চুনি পুতেক চু বুলি মোৰ ওপৰতো বিচাৰ কৰিছে দাদা ভাগৱতৰ শপত খুৱাইছে হয় মই কেতিয়াও চুৰ নকৰো আৰু মায়ে যে হাঁহ চুৰ কৰিলে তাৰ প্ৰায়শ্চিত্ত হিচাপে ৰাইজে বিচাৰ কৰি মোক ৰাইজক মাছে ভোজ খুৱাবলৈ অৰ্ডাৰ দিলে কি এইটো কেনেকুৱা ধৰণৰ বিচাৰ আকৌ যাওঁ দেই যাওক দাদা বৈদ্য হিচাপে ভণ্টি মই তোক বহুত ভাল পাওঁ কালি ফটকাৰ ফাটাৰ শব্দ কাণত ফিল হৈ আছে তোমাৰ ফিল চিল বাদ দিয়া দাদা যে কালিৰ পৰা ঘৰলৈ অহা নাই জানানে নাই হে? 10 বছৰীয়া ল'ৰা এটাই ৰাইজক মাছ ভাত কেনেকে খুৱাব পাৰে খুৱাই দিলো কেনেকে আৰে মাছ চাউল ভাত এই চবত পইচা পাতি লাগেতো যিকেইটাই মেইন বিচাৰখন কৰিছিল দাদা অহ সিহঁতৰ পুখুৰীৰে মাছ সিহঁতৰ ভঁৰালৰে ধান
ৰাতিটোৰ ভিতৰত চুৰ কৰি পিছদিনা মাছে আগতে বুজ খুৱাই দিলোঁ বাপেকে তামাম ব্ৰেইন যেনে কুকুৰ তেনে টাঙোন কিন্তু দেহা দাদা এইবোৰ বস্তু বেছিকে নাখাবা একদম মাথা নষ্ট হৈ যাব মই আপোনাৰ লগতে খাইছোঁ দাদা নৰ্মেলি এইটো নাখাওঁতো ভাল ল'ৰা গুড বয় থেংক ইউ দাদা কিন্তু তুমি দেহা আচল কথাটো কোৱাই নাই নহয় কোনটো দাদা তুমি এই শকতাবত নুদুকা মানুহজনীক কেনেকে পালা মানে দাদা এসময়ত চুৰ কৰি আমনি লাগি পাৰ্মানেণ্ট ছেটেল হওঁ বুলি তৰাকাক চাপিলোঁ মোতকৈ 15 বছৰ ডাঙৰ মালটো তথাপি চাপিলোঁ তাই অকলে আছিল যে ভালেই কৰিলা কিন্তু তুমি গোটেই জীৱনলৈ ফচি গলা আকৌ দেই সেইটো বুজিছোঁ দাদা আগতে এটা পেটলৈ চুৰ কৰিব লাগে এতিয়া দুটা পেটলৈ ডাবুল কষ্ট নহ'ব নেকি একেবাৰে এই ইচ্ছাত নহয় জানো স্বাস্থ্য হয় দাদা আকৌ কান্দিছা কিয় কোনোবা দিনা পাক মাৰি পেলাই বুলি বিৰাট ভয় লাগে চেহেৰাটো ডাঙৰ যে নেকান্দিবা অ দেহা শুনা বাচি খাবা আৰু শুওঁতে জাগি শুবা অ'কে দাদা কে মই এতিয়া যাওঁ মই যাওঁ ব'লা লাহে লাহে চাবা দেই এইটো মিঠাতেল ভৰাব পাৰিম লৈ লোৱা চাবা পৰিবা এই নলওঁ এজিলে গোন্ধ পাই খেলি মেলিহে কৰিব থাকোঁ অ' দাদা বঢ়িয়াকৈ যাব দেই মই আছোঁ বেকত আছোঁ মই বেকত আছোঁ ওখ হৈ গ'ল দেখোন অ' দাদা মই বেকত আছোঁ এতিয়া ফোনটো লৈ আহিছোঁ অ দেহা পিন্ধাই দিওঁ দিয়ক দাদা দেহা এইযোৰ আজি বেছি খাই দিলো হে হয় দাদা ভাল মানুহ একেলগে পৰি গ'লো যে দাদা আপুনি যাব ন পাৰিব নহয় হে পাৰিম অলপ নিচাটো বেছি হ'ল একো নাই দাদা মদ খালে নিচা হৈ যাওঁ দেই যাওক দাদা মাটিবোৰ বৰ খলা বমাও দেহা দাদা উঠাই দিম নেকি নেলাগে দিয়া পৰি যোৱা মানুহটোক আৰু কিনো উঠাবা তোমালোকৰ মৰমবোৰ বৰ মিছ কৰিম দেহা But I will be back. It's all right. আপুনি শুই থাকিব নাযাব কলৈকো মুখখন পানী দি ধুই যাব লাগিব নহ'লে গোন্ধ পাব বাপৰে বৈদ্য নিচাবে মই তোক বহুত ভাল পাওঁ বহুত বেছি ভাল পাওঁ তোক ভণ্টি মই তোক এৰি থাকিব নোৱাৰো হেৰা উঠাচোন হেৰা উঠা শুবলৈ দিয়াচোন কালি ফটকাৰ ফাটাৰ শব্দ কাণত ফিল হৈ আছে তোমাৰ ফিল বাদ দিয়া দাদা যে কালিৰ পৰা ঘৰলৈ অহা নাই জানানে নাই হা মজা কি ক'লা নাই ধেমালি কৰিছোঁ কলৈ গ'লনো মই কেনেকৈ জানিম কেনেকৈ জানিম মানে তোমাৰ দাদা তুমি নাজানিলে কোনে জানিব মই কি দাদাৰ পাছে পাছে ঘূৰি ফুৰিছোঁ নেকি আহা কিবাকে হ'লেও জানিব লাগিব তুমি তেখেতৰ ভনীয়েক হোৱাৰ উপৰিও পুলিচৰ নাক চকু কাণ জিভা চুলি চব এক্টিভ হৈ থাকিব লাগিব মই এতিয়া কিবা ডিউটিত আছোঁ নেকি ডিউটিত থাকিলে কি কৰা জানো নহয় কুকুৰকেইটা নথকা হ'লে এটাও ক্ৰিমিনেল ধৰা নপৰিলহেঁতেন সুদৰ্শন তুমি কিন্তু লিমিট ক্ৰছ কৰিছা দেই
মোৰ খং উঠিব লাগিলে কথা বেয়া হৈ যাব। মোৰ কথা বেয়া পিছত কৰিবা, আগতে তোমাৰ ককায়েৰাক বিচাৰি লোৱা। তুমি মোক বিচাৰিব কৈছা? দাদাৰ কাৰণে তোমাৰ অলপো দায়িত্ব নাই? অঁ, চালান হ'লে আকৌ বেল ল'ব লাগিব নহয়। আৰু তোমাৰ ককায়েৰাৰ দায়িত্ব ল'বলৈ মই অকণো আগ্ৰহী নহয়। ধন্যবাদ। জয় আই অসম। তুমি যাবা নে নোযোৱা? গৈ আছো। টোপনিটো আহি ল'বলৈ দিয়া, সপোনত গৈ ভাল লাগিব। তুমি যাবা নে নোযোৱা? তুমি যাবা নে নোযোৱা? আবে তোমাৰ আঙুলিটো ঠাণ্ডা ঠাণ্ডা লাগিছে যে। অলপ পিছত গৰম হৈ যাব, চকু মেলি চোৱা। কোৱা এতিয়া। ইবে অফিচৰ বস্তু অফিচত থব লাগে, বেডৰুমত কিয়? ককায়েকক বিচাৰিব লাগে। চেণ্ডেল বাদ দে, চেণ্ডেল মই বিচাৰি আহি আছো। ভৰিবি, তথাপি বিচাৰি আহি আছো। সেই ল'ৰাটোক আপুনি কিয় ইমান বেয়া পায় বাৰু কওকচোন? ক'ত? মইনো ক'ত বেয়া পালো বুলি ক'লো? ৰাজকুমাৰ দা, অ ৰাজকুমাৰ দা, অ ৰাজকুমাৰ দা, কোৱা। ক'ত গৈছিল? অনন্ত শয্যাত শুই আছিল। অনন্ত শয্যা? সেইটো আকৌ কি বস্তু? ইছৰাম, এতিয়া হ'ব দেচোন, তই চাহ খাই ল'বি ব'ল। বৌ কালিৰে পৰা টেনশ্যনত আছে। আহ। তহঁতৰ টেনশ্যন মই কমাই আছো ৰ। কি হ'ল? 1 মিনিট। টকাটো আজিয়ে ৰাজকুমাৰক দি দিয়াটো ভাল হ'ব, নহ'লে তাৰ কোনো ঠিকনা নাই। তিলটোকে তালটো কৰি গোটেইখন ৰৌজাল বৌজাল কৰি ফুৰিব। তাৰ কোনো বিশ্বাস নাই। মোৰ মান সন্মান সকলো শেষ হৈ যাব। চেহ, কিয় গৈছিলোঁ মই তালৈ বাৰু ওলাই? হেৰি, ক'ত আছানো? অঁ, মই ৰুমতে আছোঁ। এয়া চাহ লওক। অঁ, দিয়া। কি হ'ল, কিবা ক'বা নেকি? ৰাজকুমাৰটো কালিৰে পৰা ঘৰলৈ অহাই নাই। কি? মোৰ হ'লে ভয়হে লাগিছে। তেওঁ যদি কিবা এটা হয় কি হ'ব বাৰু? একো নহয় তেওঁ। মইতো আগতে কৈছিলোঁ যে ল'ৰাটোৰ চাল চলনবিলাক ইমান ভাল নহয়। আৰু লগ লৈছে কাৰ? সেই কণাই চোৰৰ আছে চাগে এতিয়া ক'ৰবাত সেই লকাপৰ ভিতৰত সোমাই। সেই ল'ৰাটোক আপুনি কিয় ইমান বেয়া পায় বাৰু কওকচোন? ক'ত? মইনো ক'ত বেয়া পালোঁ বুলি ক'লোঁ? কিছুমান কথা নকলেও বুজিব পাৰি। কওকচোন, আপুনি তাৰ লগত কি কাজিয়া লাগিল? ক'ত কি লাগিছে? একো নাই, মই ক'তো একো লগা নাই। মোৰ চকুলে চাই কওক, মোৰ চকুলে চাই কওক। আহা, কিনো তুমি সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লাগি থাকাহে। যোৱা, ৰুটি বনাগৈ যোৱা। যোৱা। চেহ, ক'ত ফচিলোঁ বাৰু মই? মই বনাই ঘৰৰ পিনে অলপ খবৰটো লৈ আহোঁগৈ নেকি? মাজুদা, তৌ চামু কৰি পিনে অলপ ওলাই যাবিচোন। ৰাজকুমাৰ দা, ৰাজকুমাৰ দা, অ ৰাজকুমাৰ দা, অ ৰাজকুমাৰ দা, কোৱা। ক'ত গৈছিল? অনন্ত শয্যাত শুই আছিল। অনন্ত শয্যা? সেইটো আকৌ কি বস্তু? মইচোন চিনিয়ে নাপাওঁ। তুমি চিনি নাপাবা, মনেৰে সজোৱা যে। মনেৰে সজোৱাটো বাদ দিয়ক। ক'ত গৈছিলে? কালি দেৱালীটো নাই যে মানুহটো? মই দেৱালী চেলিব্ৰেশ্যন বেলেগ এটা জেগাত কৰিলোঁ। ভণ্টি আছেনে নাই? আছে। দিনে দিনে আপোনাৰ কামবোৰ ভাল হৈছে যে আপোনাক বিচাৰি যাবলৈ ওলাইছে। মই আকৌ যাওঁ বুলি ক'লে তাই মোক বিচাৰিয়ে নাপাব নহয়। ভণ্টি, অ ভণ্টি, ভণ্টি। ৰাজকুমাৰ দাৰ কি হৈছে বাৰু? ইমান চেঞ্জ? নিকাল না পৰেগা। ধেত্তেৰি, এইজনীৰ লগত থাকোঁতে থাকোঁতে প্ৰতিটো কথাত হিন্দী আহি যায় মোৰ। অসমীয়াটো পাহৰিমেই নেকি?
ভণ্টি, অ ভণ্টি। দাদা আহিছে। মোৰ কপালখন সঁচাকৈয়ে বেয়া। ঐ কি কৰি আছ? মই কৰাটো বাদ দে, তই কালি ৰাতিৰে পৰা ক'ত আছিলি গৈ? নাই এই নতুন চিনেমা এখনৰ কাম আহিছে, তাৰে লোকেশ্যন চাবলৈ গৈছোঁ। আপুনি নতুন চিনেমা কৰে, পুৰণা চিনেমা কৰে, কৰি থাকক, কিন্তু আপোনাৰ কাৰণে যে মোৰ নিন হাৰাম হৈছে তাৰ খিয়াল ৰাখিছেনে নাই? তোমাৰ নিন্দ হাৰাম কৰিবৰ কাৰণেই মোৰ জন্ম হৈছে জোঁৱাই। ইছৰাম, এতিয়া হ'ব দেচোন, তই চাহ খাই ল'বি ব'ল। বৌ কালিৰে পৰা টেনশ্যনত আছে, আহ। তহঁতৰ টেনশ্যন মই কমাই আছোঁ ৰ। কি হ'ল? 1 মিনিট। অঁ এইডাল খেৰ যে। মৰমৰ পত্নী এইজনী মৰমৰ পত্নী এয়া হ'ল মৰমৰ পত্নী কেতিয়াবা মৰম কেতিয়াবা গৰম কেতিয়াবা টনা